গাইস, আজি আমি জুম পিঠা বনাব ওলাইছো। এয়া ডাঙৰ ছোৱালীজনীয়ে মই মাঘ বিহু যিহেতু পালেহিয়ে, এতিয়া আমি জুম পিঠা বনাম। এয়া ময়দা ৰিফাইন দি ধুনীয়াকৈ মাৰি ল'লোঁ। তাৰপিছত 10 মিনিটমান ৰাখি থৈ দিলোঁ। দি পেলাই এয়া এনেকুৱা এটা লাডু গৈ এইটো বেলিব লাগিব। এয়া এইটো বেলি লৈ ধুনীয়াকৈ নাৰিকল এটা ৰুকি চেনি কাজু বাদাম দি ভাজি ল'লোঁ। এয়া এনেকুৱা শুকানকৈ ভাজিব লাগিব। এয়া ভাজি লৈ এই ৰুটিটোৰ ভিতৰত এনেকৈ ৰুটিৰ ভিতৰত দিয়ে পানী অকণ দি এনেকৈ আঠাটো মাৰি দিব লাগিব কণীটো। তাৰপিছত কাটা চামুচ এখনে এয়া দেখিছেনে এনেধৰণে হেঁচি হেঁচি যাতে ভিতৰৰ নাৰিকলখিনি ওলাই নাহে বাহিৰলৈ, তেনেকৈ দিব লাগিব। এয়া ছোৱালীজনী ডাঙৰ ছোৱালীজনী মই এয়া পিঠা বনাত লাগি আছোঁ। ৰিফাইন দিলোঁ, ৰিফাইন গৰম হৈ গ'ল, গৰম হৈছে লাহে লাহে। গৰম হোৱাৰ লগে লগে এয়া আমাৰ জুম বাই পিঠা দি দিলোঁ। এইয়া বুজিছেনে ইমান ধুনীয়াকৈ ফুলিছে। এয়া তাৰপিছত গেছটো অকণ কমাই দিব লাগিব। পিঠা আমাৰ ৰেডি হৈ গ'ল। এয়া এটা মই ভাগি দিছোঁ চাওক। এয়া দেখিছেনে কি ধুনীয়া হৈছে।